উত্তৰ গুৱাহাটী গৌৰীপুৰত মানৱ সমাজক ভুল লুণ্ঠিত কৰা ঘটনা। সম্পত্তিৰ লোভত নিজ কন্যাই আলৈ আথানি কৰিছে মাতৃক। মাতৃৰ লোভত মাতৃক অনাথ আশ্ৰমত থোৱাৰ অভিসন্ধি নিজ কন্যাৰ। তিনিগৰাকী কন্যাৰ মাতৃ এইগৰাকী লিলি তামুলী এতিয়া ন্যায় বিচাৰি ফুৰিব লগা হৈছে কোৰ্ট কাছাৰীৰ দুৱাৰে দুৱাৰে। সৰুগৰাকী কন্যাই ভৰণ পোষণ দি থকা লিলি তামুলীৰ জ্যেষ্ঠ দুই কন্যাই পৈতৃক সম্পত্তিৰ সমান ভাগ লাভ কৰাৰ পাছতো অধিক সম্পত্তিৰ লালসাত মাতৃক নিৰ্যাতন চলোৱাৰ অভিযোগ। ভগৱানক সেই শাস্তি নিদিয়ে। দুবাৰ তিনিবাৰ মেডিকেলত ভৰ্তি হলো, চকু অপাৰেশ্যন কৰিলো, কোনো এটা খবৰ নললে। কিহৰ কাৰণে কোৰ্টত পাইছো? মই ছোৱালীকেইজনক ভগাই দিলো, সমানে ভগাই দিছো। বোৱাৰী আছে, মাটি টকা পইচা যিমান আছে চব ভগাই পতাই দিছো। তিনিটাই সমানে চাম বুলি কোৱাৰ কাৰণে কৈছে, আমি তিনিটাই সমানে চাম দে মাই, তই চিন্তা কৰিব নালাগে। সেইবুলি কোৱাৰ কাৰণে মই তিনিটাকে ভগাই দিলো। এটাকো কম বেচ কৰা নাই, সমানে ভগাই দিছো। হেৰিয়াত বেংকত অলপ পইচা আছিল, মাটি বিক্ৰী হেৰি কৰা, ঘৰ মাটি যোৱা ৰাস্তাত সেয়া পইচা আছিল, তাকো ভগাই লৈছে। ঘৰৰ ভেটিটোও সিহঁতে ভগাই লৈছে মোৰ পৰা। লৈ পেলাই এতিয়া মোক কোনো চোৱা চিন্তা নকৰে। মোক এই সৰু ছোৱালীজনীয়ে মোক পালি আছে। এতিয়া তাইক মাটিখিনি বেচাৰ কাৰণে সিহঁতে জ্বলি উঠিছে। এতিয়া কোৰ্টত মোক হাজিৰ কৰে। দুইটা, ডাঙৰটোৱে মাজুটোৱে। এইটো সৰু, এইটোক বুজাব লাগে নে সিহঁতক বুজাব লাগে? কওকচোন বাৰু। সিহঁত সৰু নে তাই সৰু? এটাই যে পালিব তাৰ দুটাইকে পালিব নোৱাৰা। বোৱাৰীকো মই সমানে ভগাই দিছো। সৰুটোৱে, এইটোৱে পালি আছে। এইটোৰ লগত থকাৰ কাৰণে সিহঁতে মাটি বাটি যিখিনি আছে বিক্ৰী কৰি খাব পৰা নাই। সেইকাৰণে আজি কোৰ্টত হাজিৰ কৰাইছে মোক। বৃদ্ধ আশ্ৰমত থব খুজিছে মোক। মই বৃদ্ধ আশ্ৰমত থলে জানিবা, মই মাটি যদি বৃদ্ধ আশ্ৰমত দিলো হয় তেতিয়া তহঁতে কি কৰিলি হয়? মই যে থাকিলো হয় বৃদ্ধ আশ্ৰমত। মোৰতো ডাঙৰ দুজনীয়ে এজনী মিনতী ডেকা আৰু তৰুলতা বৰা। তৰুলতা বৰা, দুইজনী, তিনিজনী ছোৱালী। এইটো ল'ৰা দুটা মৰিছে। বৃদ্ধ আশ্ৰমত থব খুজিছে টকাৰ লালচত। দিছোৱে মই চব ভগাই ভগাই, সমানে ভগাই দিছো। কাকো মই কম বেচ কৰা নাই। আৰু বোৱাৰীটোকো মোৰ লগত নাথাকে, তাৰ ল'ৰা ছোৱালীও নাই। আপুনি কোন হয়? মই ডাঙৰ ছোৱালী হয়। আপুনি ডাঙৰ ছোৱালী হয়। আপুনি মাক বৃদ্ধাশ্ৰমত থব খুজিছে? নাই, কেতিয়াও কোৱা নাই, কেতিয়াও নকওঁ। মোৰ ঘৰত মোৰ মাৰ বাহিৰে গোটেইকেইটা, মই সৰু ভাইটিটোক পঢ়াইছো, মই ডাঙৰ মাজু ভাইটিটোক পঢ়াইছো। মই সিহঁতে ঘৰত থাকে যে, জোঁৱাইক জীয়েক। মাৰ ঘৰত থাকে। মাৰ ঘৰত থাকে। মাক চোৱা চিতা কৰে কাৰণে আমি মাটি সম্পত্তি, সৰু ভণ্টিটোৱে চোৱা চিতা কৰে। সেইকাৰণে আমি তাৰমানে ভাগ বেছিকে দিছো। এই বোৱাৰীজনীৰ তাৰমানে আধা অংশ মাক দি দিছো। মিছা কথা, একদম মিছা কথা। মিছা কথা। তাৰমানে সেই মাটিটো যে ৰেজিষ্টাৰ কৰি ললে আমাৰ তিনিটাৰ ভাগৰ মাটিখিনি মনে মনে আমি পিছত গম পাই পেলাই তাৰমানে তাইক কওঁতে তাই কৰি থাকি মই খুৱাইছো ধুৱাইছো, মই বোলে মাটি বেছিকে ল'মেই। আমাক কওঁতে বোলে ভগাই দিয়া ভাগৰ মাটিখিনি তই নিজৰ নামত গোটেইখিনি কিয় কৰিব লগা? মায়ে কৈছে যে মই তাইক নামত বিক্ৰী কৰিছো। মাকে ইমানখিনি মাটি মায়ে কিয় বিক্ৰী কৰিব লাগে? আমাৰ 16 চনত মাটিটো 16 চনত আমাৰ কেছ শেষ হৈছে। 17 চনত এটা কথা কওঁ, আপোনাৰ ধৰক মা যথেষ্ট বয়সীয়া। হয়। এই বয়সত মা কোৰ্টত আহিছে। মাকৰ কোৰ্টত আহিছে, মাৰ কাৰণে আহিব লগা হ'ল। মায়ে দুখ লাগিছে, কিন্তু মায়ে আজি মাৰ কাৰণে আমি কোৰ্টত আহিব লগা হৈছে। আৰু মা তাৰমানে যে কোৰ্টত দিয়াৰ পিছতো নাই দিয়া বুলি ক'লে। এগ্ৰিমেণ্টটো আছে আমাৰ, কোৰ্টৰ এগ্ৰিমেণ্ট কাগজ আছে। পাইছো, মাটি পাইছো। এইটো মাটি পোৱা নাই। এইটো মাটি 1 বিঘা পাইছো। কিমান মানে মনত নাই আৰু গোটেই পাইছো আৰু 1 বিঘা 3 কঠা মান হ'ব। আমাৰ মাৰ 3জনী ছোৱালী, 2জন ল'ৰা ঢুকাইছে। আৰু সৰু বোৱাৰীটো আছে। বোৱাৰীটোৰ ল'ৰা ছোৱালী নাই আৰু মাৰ লগত নাথাকে। তথাপি দেউতাই আমাক উইল কৰি দি থৈ গৈছিল মা আৰু মোৰ নামত। উইল কৰি দি থৈ যাওঁতে মা সদায় আমাৰ ঘৰত গৈ কয় বোলে
মা হেৰি ভনীমাক ক মাটিবিলাক আমাক ভগাই দিবৰ কাৰণে কেছটো উঠাই ল'ব ক তইও বুঢ়া হৈছে আৰু কিমান দৌৰিবি গতিকে তই আমাক ভনীমাক কৈ দে কেছটো উঠাবৰ কাৰণে আৰু তোক আমি সকলোৱে লগ লাগি পেলাই ভনীমাই যেনেকৈ চাইছে আমিও তেনেকৈ চাম সেনেকৈ ক'লে কৈ লৈ প্ৰথমতেতো মাক বৃদ্ধাশ্ৰমত থ'ব বিচাৰিলে মই কৈছোঁ আমি 6জন ল'ৰা ছোৱালীক যে জন্ম দিছিল মা দেউতা কাৰোবাৰ ঘৰত বন্ধা থৈছিল নেকি আমাক যদি আমাক বন্ধা থোৱা নাই তেতিয়াহ'লে আমি আজি 6জনে আমি মিলিজুলি চাব এৰি আমি মা দেউতাক আজি কিয় বৃদ্ধাশ্ৰমত থ'ব লাগে তহঁতে যদি নাচাম মই চাম সেনেকৈ বুলি মোৰ লগতে আছে আৰু ঘৰ 2010ত ঘৰ ভাঙিলে তেতিয়াও তেওঁলোকে কোনো সোধপোছ কৰা নাই যে মা দেউতা ক'ত আছা কিন্তু পইচা পাতি যি পাইছে সকলো বেংকৰ পৰা উলিয়াই সকলো ভগাই লৈছে তেওঁলোকে মাটিও সকলো ভগাই দিছে পইচাও ভগাই দিছে চব ভগাই দিছে গোটেইকেইজনে পাইছে মাক বৃদ্ধাশ্ৰমত থ'ব খোজে আৰু এতিয়া মোৰ দেউতা হৈছে খেতিয়ক মানুহ চাকৰিয়াল নহয় আজি মাৰ যদি কিবা অসুখ বিসুখ হয় মাৰ পইচা ক'ত পাব মই মাটি বিক্ৰী কৰিয়ে চাব লাগিব সেই মাটি মায়ে মোক বেলেগক বিক্ৰী নকৰি মোৰ তাতে বিক্ৰী কৰিছে সেই বিক্ৰী কৰাৰ কাৰণে তেওঁলোকে আজি মাৰ ওপৰত হিয়াৰিং হেৰি কৰিছে সৰু কন্যাক মাতৃয়ে অধিক সম্পত্তি দিয়াৰ সন্দেহত এই নিৰ্যাতন চলোৱাৰ অভিযোগ লিলি তামুলীৰ ব্যুৰো ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ